আজি হৈছে শাওণ মাহৰ 18 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ আগষ্ট মাহৰ 4 তাৰিখ মঙ্গলবাৰ। আজি হৈছে কৃষ্ণ ষষ্ঠী তিথি আৰু ৰেৱতী নক্ষত্ৰ থাকিব। বৰ্তমান সময়ছোৱা শাওণ মাহৰ পবিত্ৰ সময়ছোৱা, গতিকে এই মাহটো যিহেতু সকলোৰে বাবে গুৰুত্বপূৰ্ণ আৰু গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ক্ষেত্ৰত বা মহাদেৱৰ কৃপা দৃষ্টিৰ ক্ষেত্ৰতো আমাৰ জীৱনত এক গভীৰ প্ৰভাৱ আৰু প্ৰত্যক্ষ প্ৰভাৱ পৰে। গতিকে আজিৰ দিনটো আমাৰ কেনেকুৱা যাব, কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব, সেই সমস্ত কথা আপোনালোকে নিজৰ ৰাশিফল শিতানৰ জৰিয়তে লাভ কৰিব। গতিকে নিজৰ ৰাশিৰ বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব। আৰু আজি আপোনালোকৰ কিছুমান ৰাশিৰ বাবে হঠাতে এক বিশদ পৰিৱৰ্তনো আহিব পাৰে, আৰু সেয়া অভাৱনীয় আৰ্থিক লাভালাভেই হওক বা চাকৰিৰ ক্ষেত্ৰত নতুন খবৰেই হওক, আপোনাৰ এই ৰাশিটো ভাগ্যৱান তালিকাত আছে নেকি আপোনালোকে জানিবলৈ সক্ষম হ'ব। আৰু কিছু ৰাশিৰ বাবে থাকিব আপোনাৰ কিছুমান সাৱধানতা, গতিকে সেইবোৰ ভালদৰে যদি আপোনালোকে মানি চলে তেনেহ'লে আজিৰ দিনটো আপোনালোকে অতিক্ৰম কৰাত সহজ হ'ব আৰু পৰামৰ্শবোৰো ভালদৰে গুৰুত্ব দিব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অনুকূল গ্ৰহৰ অৱস্থানৰ ফলত আজি আপোনালোকৰ আত্মবিশ্বাস কিছু বৃদ্ধি পোৱা দেখা যাব। আৰু আজি আপোনালোকে চন্দ্ৰৰ শুভ অৱস্থানৰ বাবে মনৰ অস্থিৰতাবোৰো দূৰ কৰিব পাৰিব আৰু যিকোনো পৰিস্থিতিৰে আপুনি যোগাত্মক দৃষ্টিভংগী বা ইতিবাচক দৃষ্টিভংগী বজাই ৰাখিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ কৰ্মস্পৃহা দেখি সকলোৱে উৎসাহিত হ'ব আৰু আপোনাৰ সহকৰ্মীসকলেও আপোনাক ভালদৰে লগ দিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভজনক হ'ব। নতুন চুক্তি আদি হোৱাৰো আজি দিন আছে। হঠাতে ডাঙৰ লাভ পোৱাৰো আজি সম্ভাৱনা থাকিব। গতিকে আজিৰ দিনটো আপোনালোকৰ কৰ্মক্ষেত্ৰৰ বাবে খুবেই গুৰুত্বপূৰ্ণ দিন। পৰিয়ালৰ আৰু জ্যেষ্ঠসকলৰ সৈতে আজিৰ দিনটো আপোনালোকে আনন্দৰ সৈতে পাৰ হ'ব। জীৱনসংগীৰ সৈতে চলি থকা সকলোবোৰ ভুল বুজাবুজিবোৰ আঁতৰ হ'ব আৰু ইয়াৰ ফলত আজিৰ দিনটো আপোনালোকৰ আৰু অধিক শুভ হৈ পৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো অতি সুন্দৰ। পঢ়া শুনাত আজি আপোনাৰ মনোযোগ বৃদ্ধি পাব। আপোনাৰ যদি কিবা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে আপোনাৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ আপুনি নতুন সন্ধান বিচাৰি পাব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই দেখা গৈছে, তথাপিও আপোনাৰ অত্যাধিক পৰিশ্ৰমৰ বাবে দিনৰ শেষৰ ফালে কিছু ভাগৰ অনুভৱ হ'ব পাৰে। সেইবাবে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু খাদ্যৰ প্ৰতি বিশেষকৈ যত্ন ল'ব, যাতে পুষ্টিকৰ আহাৰ গ্ৰহণত বেছিকৈ গুৰুত্ব দিয়ে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। খৰখাতেকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব আৰু আনৰ কথাত আপোনালোকে সহজে ভুল গৈ কোনো ধৰণৰ তৎক্ষণাত সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে আপোনালোকে পৰিস্থিতি সাপেক্ষে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক আপোনালোকে জল অৰ্পণ কৰক আৰু লগতে আপোনালোকে ওম সূৰ্যায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ আজি অপাৰ শক্তি লাভ কৰিব আজিৰ দিনটোৰ। আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত, কোনো শুভ কামত ওলোৱাৰ সময়ত আপোনালোকে হনুমান চালিচা পাঠ কৰি ওলাওক। ইয়াৰ ফলত আপোনালোকৰ সকলো বাধা বিঘিনি নাইকিয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ ফলৰ দ্বাৰা আপোনালোকে প্ৰভাৱিত হ'ব আৰু আপোনাৰ দৃষ্টিভংগী আজি সলনি হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ আজি সফলতা আহিব। নিজৰ কামবোৰ আপোনালোকে ভালদৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকৰ কথাও আপোনালোকে ভালদৰে গুৰুত্ব দিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ নতুন সুযোগৰ সৃষ্টি হোৱা দেখা গৈছে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশটো আপোনাৰ অনুকূল হ'ব আৰু হঠাতে কোনো ডাঙৰ আৰ্থিক বিনিয়োগ কৰাৰ আগতে সকলো দিশ চালি জাৰি চোৱাটো বাঞ্ছনীয় হ'ব। পাৰিবাৰিক জীৱন অতি মধুৰ হ'ব। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ সৈতে আপোনালোকে বহু ধৰণৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ পাব আৰু ইয়াৰ ফলত আপোনালোকে আগুৱাই যোৱাৰো কিছু সুবিধা হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব। জীৱনসংগীৰ সৈতে মনৰ কথা পাতি আজি মানসিক শান্তিও লাভ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজি এক সুন্দৰ দিন। ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়া শুনাত ভাল ফল দেখুৱাব পাৰিব। যিকোনো নতুন বিষয় শিকাৰ প্ৰতি আজি আপোনালোকৰ একাগ্ৰতা আৰু ধাউতি বৃদ্ধি পাব। সামগ্ৰিকভাৱে আজি আপোনালোকৰ স্বাস্থ্য ভালেই থাকিব, তথাপি বতৰৰ পৰিৱৰ্তনৰ ফলত আপুনি নিজৰ শৰীৰত কিছু সমস্যা অনুভৱ কৰিব পাৰে। সেইবাবে আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব আৰু ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত থাকিব, নহ'লে চৰ্দি কাহে দেখা দিব পাৰে।
আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ জেদী স্বভাৱটো অলপ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে অকাৰণতে তৰ্কত লিপ্ত হ'ব পাৰে। আৰু মানসিক শান্তিৰ ক্ষেত্ৰত আজি অলপ আপোনালোকে আজি অধৈৰ্য হৈ নপৰিব। আপুনি শান্ত হৈ থাকিবলৈ চেষ্টা কৰক, পৰিস্থিতি সাপেক্ষে আপোনালোকে কথা ক'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰক আৰু ঘৰৰ মন্দিৰত এগছি ঘিউৰ বন্তি জ্বলাওক। ইয়াৰ ফলত আপোনালোকৰ ভাগ্য উদয় হোৱা দেখা পাব আজি, আৰু আৰ্থিক দিশো সবল হ'ব। কোনো দৰিদ্ৰ লোকক বা মন্দিৰত বগা ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে বিশেষ সুফল আজিৰ দিনটোৰ লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি নিজৰ ব্যক্তিত্ব বৃদ্ধি পাব। আপোনাৰ নতুন নতুন চিন্তাধাৰাই আজি আপোনালোকক নতুন সফলতা কঢ়িয়াই আনিব, আৰু আজি আপোনাৰ আনেও আজি বহু ধৰণে সহায় কৰিব, যিহেতু আপোনাৰ আজি নিজৰ আকৰ্ষণ বৃদ্ধি পোৱা দেখা গৈছে। কৰ্মক্ষেত্ৰতো আপোনাৰ দিনটো আজি অনুকূল অৱস্থাত থাকিব। নিজৰ কৰ্মকুশলতাৰে আপুনি আজি নিজৰ উন্নতি দেখিবলৈ সক্ষম হ'ব, আৰু লগতে আপোনাৰ আজি গুৰুত্বপূৰ্ণ আলোচনাৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ আজি মতামতে অগ্ৰাধিকাৰো পাব। ব্যৱসায়ত আজি উন্নতিৰ যুগ আছে, বিশেষকৈ যিসকল যোগাযোগ IT ছেক্টৰ বা মিডিয়াৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে লাভদায়ক হ'ব। গ্ৰাহকৰ সৈতে আপোনালোকে সুসম্পৰ্ক গঢ়ি তুলিবলৈও সক্ষম হ'ব। অৰ্থনৈতিক দিশত দিনটো ভাল, নতুন উপাৰ্জনৰ উৎস মুকলি হ'ব, কিন্তু হঠাতে কোনো ডাঙৰ আৰ্থিক বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি দিনটো অতি উত্তম দিন। নতুন কিবা এটা শিকা বা অন্বেষণৰ বাবে আজি আগ্ৰহ বাঢ়িব। গণিত, বিজ্ঞান, কম্পিউটাৰ বা ভাষা অধ্যয়নৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলে আজি বিশেষ সফলতা লাভ কৰাৰো সম্ভাৱনা আছে। পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গৰ সৈতে আজি হাঁহি ধেমালিৰে আপুনি পাৰ কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি ভাল হ'ব। নিজৰ মনৰ কথা আজি প্ৰিয়জনক মুকলিকৈ ক'বলৈ আৰু দিনটো আপোনাৰ বাবে উপযুক্ত হৈ আছে। অৱশ্যে অতিৰিক্ত তৰ্ক বিতৰ্ক বা আনৰ কথাত হস্তক্ষেপ কৰাৰ পৰাও বিৰত থাকিব। শাৰীৰিক আৰু মানসিক স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, কিন্তু অত্যাধিক চিন্তা বা একেলগে বহুতো কাম কৰিবলৈ যোৱাৰ ফলত মানসিক চাপ বা মূৰৰ বিষ হ'ব পাৰে। সেইবাবে আপুনি সাৱধানে আজি কামবোৰ কৰিব, আৰু কিছু সময় প্ৰাকৃতিক পৰিৱেশত কটোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত মানসিক শান্তিও লাভ কৰিব পাৰিব। আজিৰ দিনটো আপুনি আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে এটা কাম শেষ কৰাৰ পিছতহে আন কামত আপুনি গুৰুত্ব দিয়াটো ভাল হ'ব, আৰু কথা পাতোঁতে শব্দৰ প্ৰয়োগ সঠিককৈ কৰিব, যাতে আপোনাৰ ধেমালি বা কথাত কোনো আঘাত নাপায়। চঞ্চলতা পৰিহাৰ কৰি মনটো স্থিৰ কৰাৰ চেষ্টা কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰাৰ পাছত ভগৱান গণেশক আৰাধনা কৰক। ইয়াৰ ফলত আপোনাৰ দিনটো আজি বাধামুক্ত হ'ব, আৰু কোনো জীৱ জন্তুক যদি আজি খাদ্যবস্তু দিয়ে তেনেহ'লে আপোনাৰ আজি গ্ৰহ দোষ খণ্ডন হ'ব। ঘৰৰ পৰা কোনো গুৰুত্বপূৰ্ণ কামত ওলোৱাৰ সময়ত মুখত অলপমান ইলাচি লৈ ওলালে কৰ্মসিদ্ধি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি আৱেগিক দিশত সক্ৰিয় হৈ থাকিব পাৰিব। সেইবাবে আৱেগিক দিশটো আজি আপোনালোকে নিয়ন্ত্ৰণত ৰাখিব পাৰিব, যাৰ জৰিয়তে আপুনি আজি নতুন নতুন কামতো খুব সুন্দৰকৈ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ প্ৰিয়জনৰ প্ৰতি আপোনাৰ মৰম আৰু নিৰাপত্তাবোধে আজি আপোনাক আন দিনাতকৈ বেছি আপুনি সকাহ অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত পৰিৱেশ শান্তিপূৰ্ণ হ'ব। আপুনি নিজৰ দায়িত্বসমূহ আন্তৰিকতাৰে পালন কৰিবলৈ সক্ষম হ'ব, আৰু সহকৰ্মীসকলৰ সৈতে আৱেগিক বুজাবুজি আপোনাৰ ভাল হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ কামো আজি সুন্দৰ হ'ব। অংশীদাৰী ব্যৱসায়ত সৰু সুৰা মতানৈক্যৰ আজি সৃষ্টি হ'ব পাৰে। শান্ত হৈ কথা পাতিলে সহজে সমাধান ওলাব। আজি আপোনালোকৰ যি সামগ্ৰীৰ আপোনালোকে ব্যৱসায় কৰে সেইবোৰত আপুনি ভালদৰে অলপ মনোযোগ দিব লাগিব, আৰু সক্ৰিয়তাৰে কামবোৰ কৰি গ'লে আপুনি নিশ্চয়কৈ আজি দিনটো শুভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক স্থিতি আপোনাৰ স্বাভাৱিক থাকিব। আজি ঘৰুৱা প্ৰয়োজনীয়তা বা পৰিয়ালৰ নামত কিছু ধন ব্যয় হ'ব পাৰে। ভৱিষ্যতৰ বাবে সঞ্চয়ৰ প্ৰতি আপোনাৰ মনোযোগো বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত আজি মন বহিব, কিন্তু মাজে মাজে মনৰ চঞ্চলতা বা ঘৰুৱা পৰিৱেশৰ প্ৰভাৱত মনোযোগ ভংগ হ'ব পাৰে। স্মৃতিশক্তি প্ৰখৰ হ'ব, সেইবাবে পুৰণি পাঠসমূহ পুনৰাবৃত্তি কৰাৰ বাবে আজিৰ দিনটো ভাল হ'ব। পঢ়াৰ মাজত অলপ জিৰণি লৈ মনটো শান্ত কৰাৰ চেষ্টা কৰিব। পৰিয়ালৰ সৈতে সময় কটাবলৈ আজি বেছি আপোনালোকে
আগ্ৰহী হ'ব। ঘৰুৱা পৰিৱেশে আপোনাক মানসিক শান্তি দিব। মাতৃ স্বাস্থ্যৰ প্ৰতি বিশেষ ধ্যান দিয়াটো আজি প্ৰয়োজনীয় হ'ব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত কিছু আৱেগিক উঠা-নমা দেখা যাব পাৰে। সেইবাবে প্ৰিয়জনৰ কথাত লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সলনি পৰিস্থিতিও বুজিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ মধ্যমীয়া হ'ব। আপোনাৰ আজি মানসিক চাপ বাঢ়িব পাৰে। সেইবাবে আপোনালোকে যিকোনো কাম কৰোঁতে খোলা মনেৰে কৰিবলৈ চেষ্টা কৰিব আৰু নিজৰ ভাল লগা কাৰ্যকলাপত অলপ মনোযোগ দিব, যাতে আপোনালোকে মানসিকভাৱেও সক্ৰিয় হৈ থাকিব পাৰে আৰু মানসিক শান্তিৰ বাবে আপোনালোকে ধ্যানো কৰিব পাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অত্যাধিক আৱেগিক হৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। সৰু সৰু কথাতে আপোনালোকে খং নকৰিব। আজি নিজৰ খং নিয়ন্ত্ৰণত ৰাখিবলৈ আজি চেষ্টা কৰিব। অচিনাকি মানুহৰ লগত নিজৰ ব্যক্তিগত কথা আলোচনা নকৰাটোৱে ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ভগৱান শিৱৰ আজি আৰাধনা কৰক আৰু শিৱলিংগত আপোনালোকে গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আজিৰ দিনটো শুভ হ'ব। মাতৃ বা মাতৃস্থানীয় ব্যক্তিক শ্ৰদ্ধা জনাওক। দিনটোৰ আৰম্ভণিতে তেওঁলোকৰ আশীৰ্বাদ লওক। ইয়াৰ ফলত দিনটো আপোনালোকৰ সকলো কামতে সফলতা পাব। দুখীয়া লোকক বগা ৰঙৰ সামগ্ৰী দান কৰিলে মানসিক শান্তি লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি মানসিক দিশতো ধনাত্মক শক্তি বাঢ়িব। আপোনাৰ আজি মান সন্মানৰ দিশতো আজি বিশেষ গুৰুত্ব দিব লাগিব, যাতে এনেকুৱা ধৰণৰ কাম নকৰিব যিটোৱে আপোনাৰ মান সন্মানত আঘাত দিয়ে। সেইবাবে কৰ্মক্ষেত্ৰতো আপোনালোকে অলপ সাৱধান হৈ চলিব। কিন্তু আপোনাৰ আজিৰ দিনটো সুন্দৰ অৱস্থাত আছে কৰ্মক্ষেত্ৰত, গতিকে আপোনাৰ পৰিশ্ৰমৰ আপুনি উচিত ফলাফল পাব আজি। আৰু আপোনাৰ নতুন দায়িত্ব অহাৰো সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আজি নতুন পদক্ষেপ ল'ব পাৰে। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰতো লাভৰ মুখ দেখা যাব। আৰ্থিক দিশত দিনটো আপোনালোকৰ সবল অৱস্থাত আছে। পূৰ্বৰ কোনো বিনিয়োগৰ পৰা আপোনালোকে লাভান্বিত হ'ব পাৰিব। ধনৰ আগমনৰ নতুন পথ মুকলি হোৱাৰ লগতে অৰ্থ সঞ্চয়ৰ ক্ষেত্ৰতো আপুনি সফলতা পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো যথেষ্ট আশাপ্ৰদ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলৰ আত্মবিশ্বাস আজি বাঢ়িব। প্ৰস্তুতি চলাই থকা যিসকল আছে তেওঁলোকে আজি মনোযোগ বৃদ্ধি কৰিবলৈ হ'লে ধ্যান কৰাটো খুবেই জৰুৰী হ'ব। আৰু আজি আপোনালোকে চেষ্টা কৰিব যাতে এলাহ ভাৱ ত্যাগ কৰিবলৈ আৰু পুৱা সোনকালে উঠি অধ্যয়ন কৰাৰ চেষ্টা কৰিলে আপোনালোকে নিশ্চয়কৈ সফলতা পাব। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি আৰু শ্ৰদ্ধা বৃদ্ধি পাব। পিতৃৰ ফালৰ পৰা বিশেষ সহযোগিতা বা দিশা পৰামৰ্শ লাভ কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি সুন্দৰ হ'ব। প্ৰিয়জনৰ সৈতে সময় কটালে মনটো প্ৰফুল্লিত হৈ থাকিব আৰু সম্পৰ্ক অধিক দৃঢ় হ'ব। শাৰীৰিকভাৱে আজি আপোনালোকে যথেষ্ট সবল অনুভৱ কৰিব আৰু আপোনালোকে নিৰোগী হৈ থকাৰো আজি চেষ্টা চলাব লাগিব। অত্যাধিক গৰমৰ পৰা নিজকে বচাই ৰাখিব। চকুৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে আজি, গতিকে কামৰ মাজতো আপোনালোকে পৰ্যাপ্ত জিৰণি ল'ব আৰু স্ক্ৰীণ টাইম কমাবলৈ চেষ্টা কৰিব। আজি আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ আত্মবিশ্বাস অলপ কম হোৱা পৰিলক্ষিত হ'ব পাৰে, কিন্তু আপোনালোকে যদি নিজৰ বিশ্বাসত কামবোৰ কৰি যায় তেনেহ'লে সফলতা নিশ্চয়কৈ পাব। আনৰ কথাত আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি আপোনালোকে সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত দিনটো আপোনাৰ শুভ হ'ব। আৰু জল অৰ্পণ কৰোঁতে ওম সূৰ্যায় নমঃ মন্ত্ৰটো উচ্চাৰণ কৰিব 11 বাৰ। ৰঙা ৰঙৰ বা কমলা ৰঙৰ যদি আজি কাপোৰ পৰিধান কৰে বা লগত কাপোৰ বা ৰুমাল ৰাখে তেনেহ'লে আজিৰ দিনটো অধিক শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ বিশ্লেষণাত্মক ক্ষমতা বৃদ্ধি পাব আৰু আপুনি প্ৰতিটো কাম আজি সুচাৰুৰূপে কৰিবলৈও আজি যি প্ৰয়াস কৰিব সেইটোতো আপোনালোকে ইতিবাচক ফলাফল দেখিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি পৰিশ্ৰম আৰু শৃংখলাবদ্ধতাই আপোনাৰ আজি কামবোৰ সফলভাৱে ৰূপায়ণ কৰিব। যিসকল প্ৰশাসন বা বিশ্লেষণাত্মক কামৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতিশয় অনুকূল। ব্যৱসায়ত আজি স্থিৰতা থাকিব। পুৰণি কোনো জটিল সমস্যাৰ সমাধান উলিয়াব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি ব্যৱসায়িক ক্ষেত্ৰতো ভাল প্ৰভাৱ দেখা পাব। আৰ্থিক দিশত দিনটো লাভদায়ক হ'ব। অৱশ্যে কাৰোবাক ধন ধাৰলৈ দিয়াৰ পৰা আজি বিৰত থকাটোৱে ভাল, তেনেহ'লে ভৱিষ্যতে সেই ধন ঘূৰাই পোৱাত অকাৰণতে সমস্যাৰ সৃষ্টিও হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত আজি মনোযোগ বৃদ্ধি পাব। গৱেষণা, বাণিজ্য বা বিজ্ঞানৰ শিক্ষাৰ্থীসকলে বিশেষ সুফল পাব।
যিকোনো জটিল বিষয় আয়ত্ত কৰিবলৈ আজিৰ দিনটো অতি উত্তম। মনৰ একাগ্ৰতা বজাই ৰাখিবলৈ পুৱাৰ ভাগত কিছু সময় ধ্যান কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব পাৰে আৰু আপোনাৰ ব্যৱহাৰিক পৰামৰ্শই তেওঁলোকক যথেষ্ট উপকৃত কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস আৰু শ্ৰদ্ধা বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ আজি কিছু বাহিৰা খাদ্য খোৱাৰ ফলত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে বাহিৰা খাদ্য এৰাই চলি আপোনালোকে সতেজ আহাৰ গ্ৰহণ কৰাত গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ সামৰ্থ্যতকৈ বেছি কাম কৰিলে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। যিকোনো কাগজ পত্ৰ চহী কৰাৰ আগতে ভালদৰে পঢ়ি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান গণেশক আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ বাধাবোৰ নাইকিয়া হ'ব আৰু কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দিয়ে তেনেহ'লে আপোনাৰ গ্ৰহ দোষ খণ্ডন হ'ব। দুখীয়া ছাত্ৰ ছাত্ৰীক শিক্ষা সামগ্ৰী যদি দান কৰে তেনেহ'লে আপোনালোকৰ কৰ্মক্ষেত্ৰত আৰু মানসিক দিশত বিশেষ শুভফল লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত মনত আপোনালোকে ভাৰসাম্য আৰু শান্তিপূৰ্ণ ভাৱ ৰাখিব পাৰিব। যিকোনো পৰিস্থিতিতে আপুনি এক সুস্থিৰ সিদ্ধান্ত ল'বলৈ আজি সক্ষম হ'ব। সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব আৰু আপোনালোকে কৰ্মক্ষেত্ৰত নিজৰ যি দক্ষতা সেইবোৰ আপোনালোকে আজি প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীৰ সৈতে আপোনালোকে সুসম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। তেতিয়া দেখিব সকলো কাম আপোনালোকৰ সহজভাৱে সম্পন্ন হ'ব। শিক্ষামূলক সামগ্ৰীৰ সৈতে যিসকল ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে আজি নতুন সুযোগৰ দিন হ'ব আৰু আপোনালোকৰ উন্নতিৰ সুযোগ আছে। গতিকে আজি বিশেষভাৱে আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ দেখিব দিনটো শুভ হ'ব। আৰ্থিক দিশতো আপোনালোকে ভাৰসাম্য ৰক্ষা কৰিব পাৰিব। উপাৰ্জনৰ সমান্তৰালকৈ সঞ্চয়ৰ ওপৰতো আপুনি গুৰুত্ব প্ৰদান কৰক। অৱশ্যে বিলাসিতাৰ নামত অত্যাধিক খৰচ কৰাৰ পৰা আজি বিৰত থকাটোৱেই ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ হ'ব। সমাজ বিজ্ঞান বা কলা বা আইনৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ সফলতা লাভ কৰাৰ যোগ আছে। যদি পঢ়া শুনাত মনোযোগ দিবলৈ কিবা অসুবিধা পাইছে তেনেহ'লে একাগ্ৰতা বৃদ্ধিৰ বাবে কিছু সময় প্ৰশান্তিৰে ধ্যান কৰক। পৰিয়ালৰ প্ৰিয়জনৰ সৈতে আজি দিনটো সুন্দৰভাৱে পাৰ কৰিব পাৰিব। দাম্পত্য জীৱনত প্ৰেম আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। যদি কোনো পুৰণি মনোমালিন্য আছিলে তেনেহ'লে আজি তাক দূৰ কৰিবলৈ আজি আপোনাৰ সুযোগ আছে। গতিকে সম্পৰ্কত পুনৰ মধুৰতা ঘূৰাই অনাৰ উপযুক্ত সময় আজিৰ দিনটো। শাৰীৰিক আৰু মানসিক স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপোনাৰ বিষৰ সমস্যাই কিছু আমনি কৰিব পাৰে। সেইবাবে আপোনালোকে লঘু ব্যায়াম কৰিবলৈ যত্ন কৰিব আৰু আজিৰ দিনটো আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খাবলৈও যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আজি আপোনালোকে সিদ্ধান্ত গ্ৰহণত কোনো ধৰণৰ পলম নকৰিব। নিজৰ বিচাৰ বুদ্ধিৰ ওপৰত বিশ্বাস ৰাখি সিদ্ধান্ত গ্ৰহণ কৰিব আৰু অপ্ৰয়োজনীয় খৰচ আজি নিয়ন্ত্ৰণত ৰাখিব লাগিব, নহ'লে বাজেটৰ খেলিমেলিৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰক। ইয়াৰ ফলত আৰ্থিক স্থিতি আপোনাৰ মজবুত হ'ব। দুখীয়া লোকক যদি বগা ৰঙৰ বস্তু দান কৰে তেনেহ'লে আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত বগা চন্দন বা দৈ তিলক ল'লে দিনটো অধিক শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ আজি আত্মবিশ্বাস প্ৰবল হৈ থাকিব। আপুনি আজি যিকোনো পৰিস্থিতিতে আপুনি কৰিবলৈ সক্ষম হ'ব। মানসিকভাৱে আপুনি প্ৰস্তুত থাকিব সকলো কামৰ ক্ষেত্ৰত। সেইবাবে আজি আপোনালোকৰ কৰ্মক্ষেত্ৰতো দিনটো অনুকূল হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। গৱেষণা প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে আজি বিশেষ সফলতাৰ দিন হ'ব। ব্যৱসায়ত আপোনালোকৰ প্ৰতিযোগিতা আজি থাকিব, কিন্তু তথাপিও আপোনাৰ নিজৰ বুদ্ধি আৰু কৌশলেৰে প্ৰতিদ্বন্দ্বীক সহজে পৰাস্ত কৰিবলৈ সক্ষম হ'ব। নতুন ব্যৱসায়িক চুক্তিৰ বাবে দিনটো শুভ হ'ব। আৰ্থিক দিশত দিনটো মজবুত হ'ব। পুৰণি ঋণ আদায় পোৱাৰ বা কোনো উৎসৰ পৰা হঠাতে ধন লাভৰ যোগ আছে। শিক্ষাৰ ক্ষেত্ৰত আজি ছাত্ৰ ছাত্ৰীসকলৰ দিনটো অতি ফলপ্ৰসূ দিন। পঢ়া শুনাত গভীৰ মনোযোগ বহিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এক নতুন পথ বিচাৰি পাব। বিজ্ঞান আৰু গৱেষণাৰ শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। পৰিয়ালৰ পৰিৱেশ আজি ভালেই দেখা গৈছে, কিন্তু আপোনাৰ অত্যাধিক আধিপত্য বিস্তাৰ কৰা স্বভাৱৰ বাবে কিছু সামান্য মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। দাম্পত্য আৰু প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু আৱেগ গভীৰ হ'ব, কিন্তু সন্দেহ বা ঈৰ্ষা ভাৱ মনলৈ নানিব, নহ'লে আপোনালোকৰ সম্পৰ্কত তিক্ততা আহিব পাৰে। শাৰীৰিক শক্তি আৰু উদ্যম আজি অটুট থাকিব, কিন্তু
গ্ৰহৰ প্ৰভাৱৰ ফলত কিছু আপোনালোকৰ সমস্যা হোৱা দেখা যাব পাৰে শাৰীৰিক দিশত, সেইবাবে আপোনালোকে অলপ সতৰ্ক হ'ব আৰু আজি পৰ্যাপ্ত পৰিমাণে জিৰণি ল'বলৈও নাপাহৰিব, নহ'লে আপোনালোকৰ শাৰীৰিক দিশত দুৰ্বলতা আহিব পাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি পৰিস্থিতিৰ প্ৰতি অত্যাধিক সন্দেহবাদী হোৱাৰ পৰা বিৰত থাকিব। আনৰ কথাত প্ৰভাৱিত হৈ ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত খৰখেদাকে নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব পুৱা স্নান কৰি হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক। ইয়াৰ ফলত আপোনাৰ দিনটোৰ বাধা বিঘিনিবোৰ দূৰ হ'ব। দুখীয়া লোকক আপোনালোকে ৰঙা ৰঙৰ বস্তু দান কৰিলে আজি আপোনালোকে বিশেষ শুভ ফল পাব। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত ৰঙা চন্দনৰ তিলক ল'লে দিনটোৰ অধিক সফলতা হোৱা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিৰ ফলত আপোনাৰ আজি চিন্তাধাৰা বহল দৃষ্টিভংগী থাকিব আৰু আপুনি এক ইতিবাচক দৃষ্টিভংগী বজাই লৈ চলিব পাৰিব। ইয়াৰ ফলত আপোনালোকে নতুন আজি সুযোগ পোৱাৰো সম্ভাৱনা বাঢ়িব। কৰ্মক্ষেত্ৰত দিনটো আপোনাৰ ভালেই দেখা গৈছে, কিন্তু আপোনালোকে নিজৰ ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিব লাগিব। কোনো কাৰণতে যাতে আপোনালোকৰ খং নকৰে বা কোনো ধৰণৰ সহকৰ্মীৰ সৈতে যদি মতানৈক্য কৰে তেনেহ'লে আপোনালোকৰ কৰ্মক্ষেত্ৰত কিছু বিৰূপ প্ৰভাৱ পৰিব পাৰে। সেইবাবে আপোনালোকে আজি একেলগে চলিবলৈ যত্ন কৰিব আৰু ব্যৱসায়ীসকলৰ বাবে নতুন পৰিকল্পনা হাতত লোৱাৰ দিন হ'ব আজি। আপোনালোকে পৰামৰ্শ মতে যদি কাম কৰে তেনেহ'লে আপোনালোকৰ দিনটো আজি বিশেষভাৱে লাভদায়ক হ'ব। আৰ্থিক স্থিতি আপোনাৰ উন্নত অৱস্থাত আছে আৰু আপোনালোকে ভৱিষ্যতে বিনিয়োগৰ পৰাও সুফল পোৱাৰ সম্ভাৱনা থাকিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতিকে ফলপ্ৰসূ। আজিৰ দিনটোত আপোনালোকে যদি কোনো কঠিন বিষয়সমূহ সহজে আয়ত্ত কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে সেইবোৰত বেছিকৈ আজি গুৰুত্ব দিয়ক। পৰিয়ালৰ পৰিৱেশ আনন্দদায়ক হ'ব। ঘৰত কোনো ধৰ্মীয় বা আধ্যাত্মিক আলোচনা হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব আৰু প্ৰিয়জনৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো অনুকূল। স্বাস্থ্য সাধাৰণতে আজি সুস্থ অৱস্থাতে থাকিব, তথাপিও আপোনালোকে পৰিশ্ৰমৰ ফলত বিষৰ সমস্যা কিছু অনুভৱ কৰিব পাৰে। সেইবাবে আপোনালোকে লঘু ব্যায়ামত গুৰুত্ব দিব আৰু সুষম আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে পৰিস্থিতি যিয়েই নহওক কিয় খৰখেদাকে কোনো ধৰণৰ আৰ্থিক সিদ্ধান্ত গ্ৰহণ নকৰাটোৱে মংগলজনক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি গ্ৰহ দোষ খণ্ডন হ'ব আৰু দুখীয়া লোকক আপোনালোকে হালধীয়া ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে আপোনালোকৰ ভাগ্য উদয় হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধি বা কেশৰৰ তিলক ল'লে দিনটোৰ আৰ্থিক স্থিতি মজবুত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অনুশাসন আৰু আপোনালোকৰ ধৈৰ্যৰ ফলত আপুনি আজি যিকোনো কামতে সক্ষম হ'ব আপুনি সফলতা পাবলৈ। আৰু হঠাতে কোনো আপোনাৰ সফলতা নাহে, কিন্তু ধৈৰ্যৰে যদি আপুনি কামবোৰ কৰি যায় তেনেহ'লে নিশ্চিতভাৱে আপুনি লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি পৰিশ্ৰমৰ বিশেষভাৱে আপুনি আজি ফলাফল পাব আৰু পৰিকল্পনাবোৰ আপোনালোকৰ ভাল হ'ব আজি। আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে দেখিব যে আপুনি সন্মান পাইছে আৰু ব্যৱসায়িক ক্ষেত্ৰতো আপুনি উন্নতি হোৱা দেখা পাব। নতুন যিকোনো পৰিকল্পনা যি হাতত লৈছে সকলো দিশ যদি আপুনি চালি জাৰি চায় তেনেহ'লে দেখিব যে সকলো ক্ষেত্ৰতে আপুনি ভালদৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। অংশীদাৰী ব্যৱসায়ত লাভৱান হোৱাৰ আজি যোগ আছে। আৰ্থিক দিশত দিনটো সুস্থিৰ অৱস্থাত আছে। ভৱিষ্যতৰ বাবে দীৰ্ঘম্যাদী বিনিয়োগৰ পৰাও লাভ হোৱাৰ সম্ভাৱনা থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো কঠোৰ পৰিশ্ৰমৰ দিন হ'ব। গতিকে পঢ়া শুনা ভাল কৰিবলৈ হ'লে আপোনালোকে নিশ্চয়কৈ কষ্ট কৰিব লাগিব। যদি একেৰাহে পঢ়ি থকাৰ বাবে মানসিক ক্লান্তি বা মনোযোগ ভংগ হোৱা যেন অনুভৱ হৈছে তেনেহ'লে অলপ সময় জিৰণি লৈ মুকলি বতাহত খোজ কাঢ়ক আৰু পুনৰ অধ্যয়ন আৰম্ভ কৰক। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা আজি গুৰুত্বপূৰ্ণ দিহা পৰামৰ্শ লাভ কৰিব, যি আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত বাস্তৱসন্মত চিন্তাধাৰাই গুৰুত্ব পাব। আৱেগতকৈ পাৰস্পৰিক বিশ্বাস আৰু কৰ্তব্যৰ ওপৰত সম্পৰ্ক আজি গঢ় লৈ উঠিব। ঘৰুৱা দায়িত্ব পালনত আজি আপুনি বেছি গুৰুত্ব দিব। স্বাস্থ্যৰ দিশটো আজি ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ বিষৰ সমস্যা কিছু আমনি কৰিব পাৰে। সেইবাবে লঘু ব্যায়ামত গুৰুত্ব দিব আৰু আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে সুষম আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অত্যাধিক কামৰ হেঁচাত নিজৰ আৰু পৰিয়ালৰ বাবে সময় উলিয়াবলৈ নাপাহৰিব। আনৰ সৈতে কথা পাতোঁতে কঠোৰ বাক্য ব্যৱহাৰ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব
সন্ধিয়া শনিদেৱৰ মন্দিৰত বা আহঁত গছৰ তলৰ সৰিয়হ তেলৰ চাকি জ্বলাওক। ইয়াৰ ফলত আপোনালোকৰ সকলো দুখ খণ্ডন হ'ব। আৰু দুখীয়া বা আৰ্তজনক আপোনালোকে ক'লা ৰঙৰ বস্ত্ৰ যদি দান কৰে তেনেহ'লে আপোনালোকে শনিদেৱৰ শুভ প্ৰভাৱ পাব। আৰু ওং চং শনিচৰাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিলে মানসিক শান্তি আৰু কৰ্মত সফলতা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত মনলৈ নতুন আৰু সৃজনশীলতাই আজি আপোনালোকৰ প্ৰৱেশ কৰিব। ইয়াৰ ফলত আপোনালোকে পৰম্পৰাগত চিন্তাতকৈ নতুন কিবা এটা কৰিবলৈ আজি আপুনি বেছি আগ্ৰহী হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি উদ্ভাৱনীমূলক চিন্তাধাৰাই সকলোকে প্ৰভাৱিত কৰিব। তথ্য প্ৰযুক্তি, কম্পিউটাৰ আদিৰ ক্ষেত্ৰত জড়িত লোকসকলে আজি বিশেষ সফলতা পাব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত নতুন প্ৰযুক্তি বা কৌশল প্ৰয়োগ কৰি লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক ভ্ৰমণৰ পৰা আজি সুফল পোৱাৰ যোগ আছে। আৰ্থিক দিশত দিনটো অনুকূল হ'ব। হঠাতে কোনো পুৰণি বিনিয়োগৰ পৰা ধন লাভৰ আজি সম্ভাৱনা থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে যথেষ্ট আজি দিনটো আশাপ্ৰদ হ'ব। বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু সমাজতত্ত্বৰ শিক্ষাৰ্থীসকলে পঢ়া শুনাত ভাল ফল দেখুৱাব পাৰিব। কোনো জটিল বিষয় বুজাত আজি অসুবিধা পাইছে যদি তেনেহ'লে আপোনালোকে জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত দিনটো শান্তিপূৰ্ণভাৱে পাৰ হ'ব। বন্ধুবৰ্গৰ লগত সামাজিক কাম কাজত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত পাৰস্পৰিক বুজাবুজি সুন্দৰ হ'ব। প্ৰিয়জনৰ নিজৰ মনৰ কথা মুকলিকৈ ক'বলৈ আজি দিনটো উপযুক্ত দিন। স্বাস্থ্য সাধাৰণতে আজি সুস্থিৰ অৱস্থাত থাকিব, কিন্তু শনি গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ কিছু বিষৰ সমস্যা আৰু সৰু সুৰা সমস্যা থাকিব পাৰে। কিন্তু আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি যদি সচেতন হয় তেনেহ'লে সোনকালে আপোনালোকে উপশম পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিমাত্ৰা আপোনালোকে স্বাধীন চিতীয়া স্বভাৱটো আজি ত্যাগ কৰি চলিব লাগিব, কাৰণ ইয়াৰ ফলত আপোনালোকে নিজৰে লোকচান হ'ব বা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব। আৰু যিকোনো আৰ্থিক চুক্তি আজি কৰাৰ আগতে নথিপত্ৰবোৰ ভালদৰে পৰীক্ষা কৰি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি ভগৱান শিৱৰ আজি আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো শুভ হ'ব। আৰু দুখীয়া লোকক যদি আপোনালোকে সৰিয়হ তেল বা ক'লা বস্তু দান দিয়ে তেনেহ'লে মানসিক শান্তি পাব। ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত চন্দনৰ তিলক ল'লে কৰ্মত সিদ্ধি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিৰ ফলত আপুনি আজি মানসিক শান্তি পাব। আৰু লগতে আপুনি আজি আনক সহায় কৰাৰ প্ৰবল ইচ্ছা থাকিব। ইয়াৰ ফলত আপুনি আজি বহুত জেগাত আপুনি সন্মান পাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ সৃজনশীলতাই আজি বিশেষ গুৰুত্ব লাভ কৰিব। পৰিচালনা আৰু ডিজিটেল মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে বিশেষভাৱে আজি অনুকূল দিন। আপোনাৰ প্ৰচেষ্টাই সুন্দৰ ফল পাব আজি। ব্যৱসায়ত উন্নতিৰ যোগ আছে। নতুন পৰিকল্পনা বা প্ৰজেক্টত আজি যদি কাম কৰে তেনেহ'লে আপুনি শুভ ফল পাব। পৰামৰ্শদাতা বা কলা সংস্কৃতিৰ লগত জড়িত ব্যৱসায়ীসকলে লাভৰ মুখ দেখা পাব। আৰ্থিক দিশত দিনটো সন্তোষজনক হ'ব। উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব। অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে আজি একেবাৰে বিৰত থাকিব, নহ'লে আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি দিনটো অতিশয় ফলপ্ৰসূ হ'ব। আজি আপোনালোকে অধ্যয়নত অগ্ৰগতি লাভ কৰিবলৈ আৰু নিজৰ লক্ষ্যৰ প্ৰতি অধিক সমৰ্পিত হ'বলৈ আজি একেৰাহে বা একাগ্ৰতাৰে আপোনালোকে পঢ়া শুনাত গুৰুত্ব দিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি আৰু শ্ৰদ্ধা বৃদ্ধি পাব। আপোনাৰ আজি সহানুভূতিশীল স্বভাৱে ঘৰখনত এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ আৰু ৰোমাঞ্চ বৃদ্ধি পাব। প্ৰিয়জনক উপহাৰ দিলে, একেলগে সময় কটালে আপোনালোকৰ সম্পৰ্ক অধিক মধুৰ হ'ব। শাৰীৰিক আৰু মানসিক স্বাস্থ্য আপোনালোকৰ সাধাৰণতে আজি ভালেই থাকিব। তথাপিও আপোনালোকে আৱেগিকভাৱে আপোনালোকে মূৰৰ বিষৰ সমস্যাই দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে ধ্যান কৰিলে আৰু মানসিক শান্তিৰ লগতে শাৰীৰিক সুস্থতাও লাভ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অত্যাধিক সংবেদনশীল হৈ আনৰ কথাত সোনকালে আঘাত পোৱাৰ চেষ্টা নকৰিব। আৰু অচিনাকি মানুহৰ সৈতে অতি সোনকালে বিশ্বাস কৰি কোনো গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক আপোনালোকে আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো শুভ হ'ব। কপালত কেশৰ বা হালধি তিলক ল'লে কৰ্মত সফলতা দেখিব। দুখীয়া লোকক যদি হালধীয়া ৰঙৰ বস্তু দান কৰে তেনেহ'লে গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।